নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যো কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত হে টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা আমাৰ হত আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ শপিং মলৰ ভেকেন্সি লগতে ভালেমান বেচৰকাৰী কোম্পানী আইসক্ৰীম কোম্পানী অফিস আৰু ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়ালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব তাৰ লগতে আপোনালোকৰ আসাম নিউ প্ৰাইভেট জব চলি আছে 8 পাস 10 পাস 12 পাস যদি চাকৰি লাগে এইটো ভিডিও চাব পাৰে এইবোৰ ভেকেন্সি চলি আছে পেইন কোম্পানী এইবোৰ কোম্পানী ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সময় নষ্ট কৰি আজি যোনবোৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো শপিং মলৰ লগতে ভালেমান ভেকেন্সি আছে আৰু ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো যাতে চাই নহলে আপোনালোকৰ লাভ নহব আৰু প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে ডিব্ৰুগড়ৰ আপোনালোকৰ জেবি অটো প্ৰাইভেট লিমিটেড মাৰুতি সুজুকি এৰেনা ডিব্ৰুগড় মাৰ্কেটিং এক্সিকিউটিভ অফিচাৰছৰ ভেকেন্সি 6টা আছে ফুল টাইম ভেকেন্সি ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স যে পাৰিব ফ্ৰেছাৰ্ছ হলেও পাৰিব এক্সপেৰিয়েন্স হলেও পাৰিব আৰু আপোনালোকৰ ৰল খিনি কি হ'ব কি কাম কৰিব লাগিব মাৰ্কেটিং অফিচাৰ হিচাপে প্ৰমোট কৰিব লাগিব মাৰুতি সুজুকি যোনবোৰ গাড়ী থাকে হেবোৰ থ্ৰু ফিল্ড মাৰ্কেটিং কেম্পেইন ইভেন্ট এইবোৰ থ্ৰু আপোনালোকৰ অলমান প্ৰমোট কৰিব লাগিব সো এনগেজ কৰিব লাগিব প্ৰসপেক্টিভ কাস্টমাৰ জেনাৰেট কৰিব লাগিব নতুন লিড আৰু বিল্ডিং কৰিব লাগিব নতুন কাস্টমাৰ হৈতে এটা ৰিলেচন যাতে ভালদৰে আপোনালোকৰ যোনবোৰ প্ৰমোশনৰ প্ৰডাক্ট আহে হেবোৰ যাতে দিব পাৰে সো মিনিমাম কোৱালিফিকেশন যে কথা ক'বলৈ নাই তেতিয়ালে মিনিমাম গ্ৰেজুৱেচন লাগিব যিকোনো ষ্ট্ৰীমত আৰ্টছ হক বা সায়েন্স হক বা কমাৰ্চ হক সব ষ্ট্ৰীমত কৰা হলে পাৰিব লগতে আপোনালোকৰ গুড কমিউনিকেশন স্কিল ইন্টাৰপাৰ্সনেল স্কিল কম্পিউটাৰ নলেজ বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব এক্সেল ওয়াৰ্ড পাৱাৰ পইণ্ট আৰু টু হুইলাৰ যদি আছে প্ৰেফাৰেন্স দিব যদি নাই তেতিয়াও পাৰিব খালি প্ৰেফাৰ্ড হে শব্দটো দি আছে প্ৰেফাৰ্ড দে টু হুইলাৰ এখন যদি আছে তেতিয়া প্ৰেফাৰেন্স দিয়ব পজিটিভ এটিটিউড হ'ব লাগিব আৰু লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব মানে ডিব্ৰুগড় আৰু তাৰ উছৰ বজাৰৰ যোনবোৰ এৰিয়া আছে তাৰ যদি ক্যান্ডিডেট হয় তেতিয়াল প্ৰেফাৰেন্সটো বেছি দিব এট্ৰাক্টিভ স্যালাৰি ইনসেন্টিভ গটেখিনি সুবিধাই পাব সো অন জব ট্ৰেইনিং আৰু কেৰিয়াৰ জব অপৰচুনিটিজ এইবোৰ গটেখিনি সুবিধা হ'ব সো ডিব্ৰুগড়ৰ পৰা আহিছে মেইল আইডি দুটা দি আছে দুটা মেইলতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 2 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোক যাব লাগিব নেভিগেন্স আপোনালোকৰ আহিছে অসম জব ফ্ৰী নেটৱৰ্কত যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি আমি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি যিকোনো এডভাৰটাইজে কৰি দিও প্ৰমোট সো আপোনালোকৰ নেক্সট ভেকেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে যোনটো আপোনালোক থাম্বনেইলত দেখা পাইছে শপিং মল এইটো V2 ৰিটেল আপুনি জানে V2 শপিং মল গুৱাহাটীতো আছে আৰু বেলেগ জায়গাটো নলবাৰীতো সাকে এখন আছে সো V2 ৰ পৰা আপোনালোকৰ ফ্লোৰ মেনেজাৰ আৰু ডিসি হেড সো এইকেটা ভেকেন্সি আৰু আসামৰ কাৰণে ভেকেন্সি 1 to 2 ইয়াৰ্স এটা এক্সপেৰিয়েন্স হ'ব লাগিব এপিৰিয়েল ইন্ডাষ্ট্ৰিত এটা কাম কৰা লগতে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ এটা চাকৰি গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন হলে এটা চাকৰি পাৰিব এপ্লাই কৰিব সো আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে ভাল এটা ট্ৰেক ৰেকৰ্ড হ'ব লাগিব ৰিটেল মেনেজমেন্ট আৰু ইনভেন্টৰী মেনেজমেন্টৰ ওপৰত সো তলত মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দি 2 জুনৰ ভিতৰত এপ্লাই কৰি তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি ডাউনলিয়া সিমেন্টৰ পৰা ভেকেন্সি আপোনালোকৰ কমাৰ্শিয়েল ডিপাৰ্টমেন্টেল ষ্টাফৰ ভেকেন্সি এটো কাৰণে নলেজ হ'ব লাগিব পাৰ্চেস আৰু এসএপি ৰিপৰ্ট লগতে গ্ৰেজুৱেচন হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেট হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব জাগিৰৰ লোকেশনৰ ভেকেন্সি এটো এটা সো জাগিৰৰ অসৰবজৰ যেমন ক্যান্ডিডেট আছে হিয়তে বেছি প্ৰেফাৰেন্স হ'ব আৰু ফিমেল হ'ব লাগিব গ্ৰেজুৱেচন হ'ব লাগিব আৰু পাৰ্চেস আৰু এসএপি নলেজ হ'ব লাগিব সো তলত মেইল আইডি দি আছে 1 জুনৰ ভিতৰত এপ্লাই কৰ তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো এটো পঠাই দিব পাৰে 1 জুনৰ ভিতৰত নেভিগেন্সি আপোনালোকৰ আহিছে টাটা মোটৰছৰ ভেকেন্সি টাটা মোটৰছ উলুবাৰীৰ পৰা ভেকেন্সি সো যোনে টাটা মোটৰছত এপ্লাই কৰিব খুজে পাৰিব পজিশনটো হ'ল আপোনালোকৰ কাস্টমাৰ এডভাইজৰ ফিমেলৰ কাৰণে এটো খালি ফিমেলে পাৰিব মেলে নোৱাৰে 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব অটোমোবাইল সেলছত কাম কৰা সো যাৰ অভিজ্ঞতাখিনি আছে পাৰিব উলুবাৰী গুৱাহাটীৰ পৰা ভেকেন্সি ম্যাক্সিমাম স্যালাৰি
14,000 দিয়া হ'ব লগতে ইনসেন্টিভৰ সুবিধাটো বেলেগকে থাকিব সো তলত মেইল আইডি দি আছে 1 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে ফোন যোগে বা ইমেইলৰ থ্ৰু মাতা হয় আপোনালোকে যাব লাগিব ইন্টাৰভিউ যদি ভাল হয় চাকৰি পাবলৈ সক্ষম হ'ব সো আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে কম্পিউটাৰ ট্ৰেইনিং সেন্টাৰ এটাৰ পৰা ভেকেন্সি এমট্ৰনৰ অথৰাইজ ডিলাৰ হয় এটা এটা কম্পিউটাৰ সেন্টাৰটো আৰু ডেডিকেটেড কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি এটা কাৰণে বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমছ আৰ্টছ সায়েন্স কমাৰ্চ লগতে 1 ইয়াৰ এটা কম্পিউটাৰ ফেকাল্টি হিচাপে কাম কৰা অভিজ্ঞতা লাগিব বা কম্পিউটাৰৰ লগত যদি জড়িত হয় তেতিয়াও পাৰিব আৰু সিৰিয়াস কেণ্ডিডেটে এপ্লাই কৰিব দিছে মেইল আইডি তলত দিয়া নাই ডাইৰেক্ট ফোন নম্বৰে দিয়া আছে লোকেশন হ'ব গুৱাহাটী গীতানগৰ 1 জুনৰ ভিতৰত ফোন কৰি যোগাযোগ কৰি ল'ব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে একাউন্টেন্ট কাম ৰিসেপশনিষ্ট একাউন্টেন্টৰ লগতে ৰিসেপশনিষ্টৰ ডিউটিখিনি কৰিব লাগিব এষ্ট্ৰোনমি এখন দোকান বা ফাৰ্মৰ পৰা ভেকেন্সি আৰু 2 বছৰ অভিজ্ঞতা হ'ব লাগিব ওপেন ইন্টাৰভিউ মানে কালি আপোনালোকৰ ওপেন ইন্টাৰভিউ আছে 31 মে 10টাৰ পৰা 12টা বজালৈ গান্ধীবস্তি ৰোড নিয়াৰ ৰজাভা কালী টেম্পল শ্ৰী ভোগলা ভৱন সো মেইল আইডি তলত দি আছে এপ্লাই কৰক আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব গ্ৰেজুৱেচন হলে এটা চাকৰি পাৰিব লগতে যদি বিকম পাস কৰা কেণ্ডিডেট হয় প্ৰেফাৰেন্সটো বেছি হ'ব সো ভালদৰে যাব লাগিব এইটো লোকেশনত আৰু ভালদৰে ইন্টাৰভিউটো হলে চাকৰিটো পাই যাব নেভিগেন্সি ৰিকোয়াৰ্ড সেলস কাম সার্ভিস ইঞ্জিনিয়ার এটা কাৰণে ডিপ্লোমা ইঞ্জিনিয়াৰ ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক হলে হল সার্ভিস টেকনিশিয়ান এটা কাৰণে আইটিআই ফিটাৰ বা মেকানিক হলে হল সো মেইল আইডি তলত দি আছে এপ্লাই কৰক 1 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে আপোনালোকৰ মাতা হয় ফোনৰ থ্ৰু বা ইমেইলৰ থ্ৰু আপোনালোকে যাব লাগিব সো ডিপ্লোমা আইটিআই বা মেকানিক আৰু কোৱালিফিকেশন মকলুৱে আৰু লোকেশন গুৱাহাটী মোস্ট প্ৰবাবলি গুৱাহাটী হ'ব বাকি লোকেশনৰ নহয় থাকে এবাৰ ঘুৰি ল'ব নেভিগেন্সি আপোনালোকৰ আহিছে হজাৰ পৰা ভেকেন্সি বহুত কমেন্ট কৰি আছিল যে এটা হজাৰ ভেকেন্সি লৈ আহিব আজি লৈ আহিছো আজমল সুপাৰ 40 হজাৰ পৰা ভেকেন্সি আৰু হিন্দী ফেকাল্টি হিন্দী ৰেসিডেন্সিয়েল স্কুল এটা কাৰণে এমএ হিন্দী আৰু 2 বছৰ অভিজ্ঞতা লাগিব টিচিংৰ আৰু ষ্টুডেন্ট সাপোর্ট এক্সিকিউটিভ দুটা ভেকেন্সি আছে এটা কাৰণে গ্ৰেজুৱেচন যিকোনো ষ্ট্ৰীমৰ আৰ্টছ সায়েন্স কমাৰ্চ আৰু মেল হক ফিমেল হক দুটাই পাৰিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক 2 বছৰ সবে পাৰিব খালি এক্সপেৰিয়েন্স কেণ্ডিডেটে প্ৰেফাৰেন্সটো বেছি পায় সব চাকৰিতে সো আপোনাৰ যদি এক্সপেৰিয়েন্স আছে প্ৰেফাৰেন্সটো বেছি হ'ব আৰু স্যালাৰি বেস ইন দ্য ইন্ডাষ্ট্ৰি পাব আৰু কোৱালিফিকেশনটো কৈ দিলো মই লোকেশন হ'ব হজাই আসাম সো এপ্লাইং তলত দি আছে ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব ফৰ্ম এখন আহি যাব সেই ফৰ্মখন ফিল আপ কৰি জমা দি দিব আপোনালোকৰ অনলাইনৰ থ্ৰুই তাৰ পিছত যদি ফোন আহি যায় বা ইমেইল আহি যায় ইন্টাৰভিউলৈ যাব লাগিব সো 2 জুনৰ ভিতৰত এপ্লাই কৰা আৰু যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে ফোন নম্বৰ থাকিব কালি ৰাতিপুৱা বা আজি ৰাতি মই দি দিম তাতে ফোন কৰি বেলে সুধি ল'ব পাৰিব গৰিখিনি ডিটেইলছ সো জয়েন কৰি থব আৰু যদি বেছি ফোন হয় কোম্পানী তৰফৰ যদি কয় মোক মেছেজটো ডিলিট কৰি দিব মই ডিলিট কৰি দিম হেতু কাৰণে কালি ৰাতিপুৱা মই দি দিম কালি ৰাতিপুৱা 9টা মানত যেতিয়া অফিস খুলিব আপোনাক কন্টাক্ট কৰি ল'ব ইন্টাৰেষ্টেড কেণ্ডিডেট আৰু ইন্টাৰভিউলৈ যদি মাতে গুছি যাব আৰু পিছলৈ ইন্টাৰভিউ দিব পাৰিব মানে ভেকেন্সি আপোনালোকৰ আহিছে এটা আইসক্ৰীম কোম্পানীৰ ভেকেন্সি ৰলিক সেলস অফিচাৰৰ ভেকেন্সি আৰু অসমৰ বৰপেটা আৰু তেজপুৰৰ ভেকেন্সি অনলি নিয়াৰ কেণ্ডিডেট এপ্লাই মানে অসমৰ হ'ব লাগিব আৰু বেলেগ ভেকেন্সি ওড়িশাৰ আছে চাই ল'ব পাৰে আৰু 4 বছৰ সেলছত অভিজ্ঞতা লাগিব ডিস্ট্ৰিবিউটৰ আৰু ডিলাৰশ্বিপত কাম কৰা আৰু এৱেৰ হ'ব লাগিব মাৰ্কেটত কি চলি আছে এথনিচিটিৰ লগত অভিজ্ঞতা হ'ব লাগিব ড্ৰাইভিং লাইসেন্স হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু এজ লিমিট আপ টু 30 ইয়াৰ্স মেইল আইডি তলত দি আছে 30 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো আজিলৈ মানে আশা কৰিছো ভিডিওটা চাই ভালে যদি ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোন লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব আজিলৈ মানে কাইলৈ লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভাল জব ভেকেন্সি পাই থাকে